তো হেল্ল' গাইজ, সেইদিনাখন মই এটা মানে ভিডিঅ' দিছিলোঁ মানে ভিডিঅ'টো মানে কি হৈ গ'ল মানে ৰিলছ যে সেইকাৰণে মানে অলপ বেছি লম্বা নহয় ৰিলছটো সৰু হয়, 1 মিনিটৰ হয় আৰু 30 ছেকেণ্ডৰ হয়, এনেকুৱা টাইপৰ হয় মানে ৰিলছ সৰু টাইপৰ হৈ যায়। তেনেহ'লে আজি ভিডিঅ'টো মই সেইকাৰণে লগাই দিছোঁ এই ভিডিঅ'টো। জুবিন গাৰ্গ কেৱল ছিংগাৰ বা চিনেমা বনোৱা মানুহ নহয়। এবাৰ তেওঁ ৰাতি কাম কৰি ঘৰলৈ গৈ থাকোঁতে ৰাতি ছোৱালী এজনীক বৰ বেয়া অৱস্থাত পালে। বেয়া অৱস্থাত পাই তাইক ৰেস্কিউ কৰিলে। তাইক যি মানুহে অত্যাচাৰ কৰিলে সেই অত্যাচাৰ কৰা মানুহৰ এগেইনষ্টত তেওঁ কেছ দিলে। কেছটো তেওঁ জিকিলে। জিকাৰ পিছত সেই ছোৱালীজনীক তেওঁ নিজৰ ছোৱালী বুলি এডপ্ট কৰি ল'লে। সেই ছোৱালীজনী মই আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ। কাজলী আছে মোৰ মাজত। কাজলীক মই আমাৰ মাজলৈ মাতিছোঁ। আমি এতিয়াও ছোৱালীৰ ওপৰত যেতিয়া অত্যাচাৰ হয় সদায় ছোৱালীৰ দেহটো চাওঁ, অত্যাচাৰ কৰা হাতখনক আমি কেতিয়াও গুৰুত্ব নিদিওঁ। তেওঁ দিছিলে, কিন্তু তেওঁ হাতখনক শাস্তি দিছিলে আৰু অত্যাচাৰ হোৱা ছোৱালীজনীক নিজৰ বুলি আপোন কৰি লৈছিলে। সেইজনী কাজলীক মই আপোনাৰ লগত চিনাকি কৰাই দিছোঁ। তাইক মাইকটো দিছোঁ। তই কিবা কবি নেকি? কিবা এটা ক তই জুবিন দাৰ কাৰণে। ষ্টেজত এনাউন্স কৰিছোঁ যে মোক এটা নতুন জীৱন, নতুন জন্ম জুবিন বাবাই দিছিলে মোক, যিটোৰ বাবে মই আজি ইয়াত থিয় হ'ব পাৰিছোঁ। এইদিনাখন ই যদি মোক উদ্ধাৰ নকৰিলে মই আজি ইয়াত নাথাকিলোঁ হয়, আপোনালোকৰ ওচৰত থিয় হয়। চনৰ পৰা 25 বছৰলৈকে 2 বছৰ পাছ জাৰ্ণি আছিলে বাবাৰ। এইটো বছৰে মানে লগ নাপালোঁ, মেছেজটো চলি আছিলে, কিন্তু মানে ভাগ্য নহ'ল মানে লগ পাবলৈ। তাৰ পৰা ছিংগাপুৰৰ পৰা অহাৰ পিছত লগ ধৰিম বুলি কথা বতৰাটো কৈছিলোঁ, কিন্তু কপালত নাছিলে মানে। তাই আজিকালি চেপনত থাকে আৰু এতিয়া চেপনবাসীৰ দায়িত্ব আছে, গোটেই মানুহখিনিয়ে তাইক চাব। আৰু এইটোৱে জুবিন গাৰ্গ। কোনোবাই জয় জুবিন দা চিঞৰিলে, চবেই চিঞৰিলে ভাল লাগিব। থেংক ইউ।